মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি ৱেলফেয়াৰ দৰং গ্ৰুপৰ হৈ তোমালোকৰ আগত আলোচনা কৰিবলৈ আহিছোঁ লসাগু আৰু গসাগু। আগত আমি লসাগু আৰু গসাগুৰ কাৰণে যোনটো উৎপাদক আৰু গুণিতক দুটা আলোচনা কৰিছোঁ। সো আজিৰ ক্লাছত আমি আলোচনা কৰিম গসাগু, গৰিষ্ঠ সাধাৰণ গুণনীয়ক, আৰু এটা হ'ল লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। সো লঘিষ্ঠ সাধাৰণ গুণিতক বা গৰিষ্ঠ সাধাৰণ গুণনীয়ক কাক কোৱা হয়, ফাৰ্ষ্টত আমি কেনেকৈ ডিফাইন কৰিম। এতিয়া যদি আমি গসাগু বা লসাগু ইয়াক কেতিয়াবা গৰিষ্ঠ সাধাৰণ উৎপাদক বুলিও কোৱা হয়, কেতিয়াবা গৰিষ্ঠ সাধাৰণ গুণিতক, বা আমি ইয়াক কেতিয়াবা গৰিষ্ঠ সাধাৰণ উৎপাদক বুলিও কওঁ। ওকে, ইয়াক আমি কেতিয়াবা গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি কওঁ। সো গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু এটা হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক, লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া গৰিষ্ঠ সাধাৰণ গুণিতক বা লঘিষ্ঠ সাধাৰণ গুণিতক বুলিলে আমি কি বুজো? আমি ইহঁতক লঘিষ্ঠ সাধাৰণ গুণিতক বা গৰিষ্ঠ সাধাৰণ গুণনীয়কক আমি কেনেকৈ ডিফাইন কৰিম, কেনেকৈ ইয়াৰ সংজ্ঞা লিখিম। সো গৰিষ্ঠ সাধাৰণ গুণনীয়ক হ'ল দুটা বা ততোধিক সংখ্যাৰ যদি আমাক গসাগু উলিয়াবলৈ দিয়া হয়, তেতিয়াহ'লে সেইটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা, যিটো সংখ্যাৰে আমাক গুণনীয়ক উলিয়াবলৈ দিয়া প্ৰতিটো সংখ্যাক আমি বাকী নথকাকৈ ভাগ কৰিব পাৰি। ওকে, আৰু যদি এটা চবতকৈ ডাঙৰ, আটাইতকৈ ডাঙৰ যোনটো সংখ্যাৰ আমি আমাক গসাগু উলিয়াবলৈ দিয়া প্ৰতিটো সংখ্যাক বাকী নৰোৱাকৈ ভাগ কৰিব পাৰি, উক্ত সংখ্যাটোক সেই গোটেইকেইটা সংখ্যাৰ কাৰণে উমৈহতীয়াকৈ আমি তাক গুণনীয়ক বা উৎপাদক বুলি কোৱা হয়। আৰু যিহেতু সেই সংখ্যাটো চবতকৈ ডাঙৰ, মানে যিমান উৎপাদক বা যিমান গুণনীয়ক আছে, সেই 3 বা 4টা নাম্বাৰ, যিকেইটা নাম্বাৰ আমাক দিয়া হৈছে সেইকেইটা নাম্বাৰৰ উমৈহতীয়া যিমানকেইটা গুণিতক আছে, যিমানকেইটা গুণনীয়ক আছে বা উৎপাদক আছে, গোটেইকেইটা উৎপাদক বা গোটেইকেইটা গুণনীয়কৰ যিহেতুকে এইটো উৎপাদক চবতকৈ ডাঙৰ, সেইকাৰণে আমি ইয়াক গৰিষ্ঠ সাধাৰণ গুণনীয়ক বুলি কওঁ, গৰিষ্ঠ বুলি কওঁ, লঘিষ্ঠ নাই। আৰু আমি গুণনীয়কৰ ক্ষেত্ৰত গৰিষ্ঠটো কনচিডাৰ কৰোঁ আৰু গুণিতকৰ ক্ষেত্ৰত লঘিষ্ঠটো কনচিডাৰ কৰোঁ। কিয়? কাৰণ আমাৰ যেতিয়া আমি উৎপাদক উলিয়াওঁ, যিকোনো এটা সংখ্যাৰ উৎপাদক সদায় সীমিত থাকে, তাৰ এটা লিমিট আছে। কিন্তু যেতিয়া আমি গুণিতক উলিয়াওঁ, গুণিতক কেতিয়াও সীমিত নহয়। যিকোনো নম্বৰৰ গুণিতক আমি যিকোনো স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যাৰে পূৰণ কৰিলে যি পূৰণফল পাওঁ, সেয়াই তাৰ গুণিতক। আৰু গুণিতক যিকোনো এটা সংখ্যাৰ গুণিতক সদায় অসীম হয়। সেইকাৰণে আমি গৰিষ্ঠ গুণনীয়কৰ ক্ষেত্ৰত বা উৎপাদকৰ ক্ষেত্ৰত আমি গৰিষ্ঠটো কনচিডাৰ কৰোঁ, আৰু যেতিয়া আমি গুণিতক উলিয়াওঁ তেতিয়া আমি লঘিষ্ঠটো কনচিডাৰ কৰোঁ। এতিয়া আমি কেনেকৈ ইয়াৰ সংজ্ঞা লিখিম? দুটা গসাগু যদি আমি ডিফাইন কৰিব যাওঁ, যদি আমি গসাগুৰ সংজ্ঞা লিখিব যাওঁ, কেনেকৈ লিখিম? দুটা বা ততোধিক সংখ্যাৰ যদি ততোধিক সংখ্যাৰ গসাগু হ'ল আটাইতকৈ ডাঙৰ সংখ্যা, যিটো আটাইতকৈ সংখ্যা হ'ল আটাইতকৈ ডাঙৰ সংখ্যা, যিটো সংখ্যাৰে উক্ত সংখ্যাবোৰক আমি উক্ত সংখ্যাবোৰক বা উক্ত সংখ্যাবোৰৰ
প্ৰতিটো সংখ্যাক বাকি নথকাকৈ ভাগ কৰিব পাৰি তাৰ মানে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি যদি আমাক 3টা বা 4টা নাম্বাৰ দিয়া হয় সাপোজ যেনিবা আমাক 4 দিয়া হয় 3টা সংখ্যা 4 8 আৰু 24ৰ গসাগু উলিয়াবলৈ দিয়া হয় আমি কি কৰিম ফাৰ্স্ট অফ 4ৰ কাৰণে 4ৰ উৎপাদক কেইটা উলিয়াই লম এতিয়া 4ৰ উৎপাদক কি আছে 4ক আমি কি কৰি বাকি নথকাকৈ ভাগ কৰিব পাৰি এতিয়া যদি উদাহৰণ হিচাপত আমাক যদি 3টা সংখ্যা দিয়া হয় 4 8 আৰু 24 যদি 4 8 আৰু 24ৰ গসাগু উলিয়াবলৈ দিয়া হয় গৰিষ্ঠ সাধাৰণ উৎপাদক বা গৰিষ্ঠ সাধাৰণ গুণনীয়ক উলিয়াবলৈ দিয়া হয় আমি কি কৰিম সাধাৰণতে 4ৰ কাৰণে কোন কেইটা সংখ্যা দি 4ক আমি বাকি নথকাকৈ ভাগ কৰিব পাৰি সো নাম্বাৰ 1 দ্যাট ইজ হল 2 2 ৰে যদি 4 আমি ভাগ কৰো তেতিয়া হলে কি বাকি নাথাকে 4 ৰে 4ক ভাগ কৰিলে ভাগ নাথাকে তাতকে ডাঙৰ সংখ্যা দিটো আমি ভাগ কৰিব নাযাওঁ আৰু সেম হয় সিমিলাৰ আমি কি কৰিম 8ক 2 ৰে যদি ভাগ কৰো বাকি নাথাকিব 4 ৰে ভাগ কৰিব পাৰি বা সম্পূৰ্ণকৈ 8ক 8 ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি আৰু একে ধৰণে যদি আমি 2 ৰে 24ক ভাগ কৰিব পাৰো সম্পূৰ্ণকৈ 4 ৰে আমি 24ক ভাগ কৰিব পাৰো যেনেকুৱা 2 ৰে কৰিলে 12 বাৰ আমি ভাগ কৰিব পাৰিম 4 ৰে কৰিলে 6 বাৰ যাব 8 ৰে কৰিলে 3 বাৰ যাব 12 ৰে কৰিলে 2 বাৰ যাব 24 ৰে কৰিলে এবাৰ যাব কিন্তু এই গোটেই কেইটা সংখ্যা যদি আমি ভাগ কৰো 24ক বাকি নাথাকিব তাতে কোনো বাকি নাথাকিব মানে আমি সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিম এতিয়া কথা হল 4ৰ কাৰণে উৎপাদক হল 2 আৰু 4 8ৰ কাৰণে উৎপাদক হল 2 4 8 24ৰ কাৰণে উৎপাদক হল 2 4 8 12 আৰু 24 এতিয়া এইটো হল এটা সংখ্যাৰ কাৰণে 24ৰ কাৰণে এইকেইটা উৎপাদক আৰু 8ৰ কাৰণে 4ৰ কাৰণে এইটো উৎপাদক 8ৰ কাৰণে এইটো উৎপাদক এতিয়া কথা হল আমি যেহেতু সাধাৰণ গুণনীয়ক বা সাধাৰণ উৎপাদক উলিয়াব গৈ আছো আমি কি কৰিব লাগিব যোনটো উৎপাদক গোটেই কেইটাৰ কাৰণে উমৈহতীয়া গোটেই কেইটা সংখ্যাৰ কাৰণে যোন কেইটা উৎপাদক উমৈহতীয়া সেই কেইটা উৎপাদক আমি আগতে উলিয়াই ল'ব লাগিব এতিয়া আমি কেনেকৈ চাম যে এটা উৎপাদক গোটেই কেইটাত আছে এতিয়া 2 4ৰ কাৰণে উৎপাদক হয় 2 8ৰ কাৰণে উৎপাদক হয় 2 24ৰ কাৰণে উৎপাদক হয় গতিকে 2 হল এটা উৎপাদক যোনটো সাধাৰণ বা উমৈহতীয়া 4 8ৰ কাৰণে উৎপাদক হয় 4ৰ কাৰণে উৎপাদক হয় 8ৰ কাৰণে হয় 4 24ৰ কাৰণে উৎপাদক হয় গতিকে 4টো এটা সাধাৰণ উৎপাদক বা উমৈহতীয়া উৎপাদক মানে গোটেই কেইটা সংখ্যাৰ কাৰণে 4 এটা উৎপাদক হয় গতিকে আমি তাৰ পিছত আহিল 8টো 8ৰ কাৰণে উৎপাদক কিন্তু 4ৰ কাৰণে উৎপাদক নহয় 8টো 24ৰ কাৰণে উৎপাদক কিন্তু 4ৰ কাৰণে উৎপাদক নহয় যেহেতুকে 8টো 4ৰ কাৰণে উৎপাদক নহয় গতিকে এটো সাধাৰণ নহয় বা উমৈহতীয়া নহয় গতিকে ইয়াক আমি কনসিডাৰ নকৰো আৰু একে ধৰণে 12ক যদি আমি চাও 12 24ৰ কাৰণে হয় 4ৰ কাৰণে নহয় 8ৰ কাৰণে নহয় 24ৰ কাৰণে হয় 4ৰ কাৰণে নহয় 8ৰ কাৰণে নহয় গতিকে আমাৰ কাৰণে সাধাৰণ গুণনীয়ক বা সাধাৰণ উৎপাদক কি হ'ব 2 আৰু 4 এতিয়া 2 আৰু 4ৰ ভিতৰত দুটা উৎপাদকৰ ভিতৰত কোনটো উৎপাদক গৰিষ্ঠ অবিয়াসলি 4টো গৰিষ্ঠ গতিকে আমাক যদি দিয়া হয় 4 8 আৰু 24ৰ গৰিষ্ঠ সাধাৰণ গুণিতক কোনটো হ'ব আমি কি কৰিম আমি 2 আৰু 4ৰ ভিতৰত গৰিষ্ঠতমটো উলিয়াই লম 4 হল আমাৰ গসাগু তাৰ মানে 4 8 আৰু 24ৰ গসাগু হ'ব 4 এইটো হল সাধাৰণতে গসাগু কিন্তু আমি এইটো সৰু সংখ্যা লৈছো সিঙ্গেল দুটা হল এটা অঙ্কৰ সংখ্যা এইটো হল দুটা অঙ্কৰ সংখ্যা কেতিয়াবা কি হয় আমাক তিনিটা অঙ্কৰে গঠিত সংখ্যা বা চাৰিটা অঙ্কৰে বা পাঁচটা অঙ্কৰে গঠিত সংখ্যাও আমাক দিব পাৰে যাতে আমি তাৰ গসাগু উলিয়াবলগীয়া হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব গসাগু যোনখিনি বেসিক কনসেপ্ট সেইখিনি আমি পাইছো কিন্তু আমি ডাইৰেক্টলি 2ৰ পৰা আৰম্ভ কৰি কোনটো সংখ্যাৰে বাকি নথকাকৈ সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি সেই সংখ্যাকেইটা মানে সম্পূৰ্ণকৈ ভাগ কৰিব পৰা বা উৎপাদক উলিয়াবৰ কাৰণে কিছুমান টেকনিক আছে কিছুমান নিয়ম আছে
সেই নিয়মকেইটা আমি ভালকৈ জানিব লাগিব। সেই নিয়মকেইটা কি হ'ল, গতিকে আমি গসাগুৰ ডিটেইল বা গসাগুৰ প্ৰশ্ন উত্তৰত যোৱাৰ আগত বা গসাগুৰ ডিটেইলছ আৰু যোৱাৰ আগত আমি কি কৰিম, সেই ভাগ কৰিবলগীয়া যোনকেইটা নিয়ম, সেই নিয়মকেইটা আমি চালি জাৰি চাম। এতিয়া যে কোনকেইটা সংখ্যাৰে এটা নিৰ্দিষ্ট এটা সংখ্যা ভাগ সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি নে নাই। এতিয়া আমি কি কৰিম, আমি প্ৰথমতে আমি 2 কনচিডাৰ কৰিম, সংখ্যা 2। এতিয়া নাম্বাৰ 1, 2ৰে বিভাজ্য হয় নে নাই সংখ্যা এটা, বিভাজ্য হয় নে নাই, 2ৰে বিভাজ্য হয় নে নাই। এতিয়া সেইটো আমি কেনেকৈ চাম 2ৰে বিভাজ্য হয় নে নাই। যদি সাপোজ আমাক 2টা বা 3টা যিকোনো নাম্বাৰৰ যিকোনো সংখ্যাৰ অংকৰে গঠিত যদি আমাক সংখ্যা এটা দিয়া হয়, তেতিয়াহে 2ৰে বিভাজ্য হ'ব। যদি সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 0 বা 2ৰে বিভাজ্য হয়, তেন্তে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। তে আমি কেনেকৈ চাম, সাপোজ মোৰ হাতত আছে, যদি সংখ্যা এটাৰ এককৰ ঘৰৰ যোনটো অংক থাকিব, এককৰ ঘৰৰ অংকটো যদি 0 বা 2ৰে বিভাজ্য হয়, বা 2ৰে সম্পূৰ্ণকৈ 0 থাকে, বা 2ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, তেতিয়াহ'লে সেই সংখ্যাটো সেই উক্ত সংখ্যাটো ভাগ কৰিব পাৰি, উক্ত সংখ্যাটো 2ৰে বিভাজ্য হ'ব। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে যদি আমাৰ হাতত 108 দিয়া গৈছে, এতিয়া এককৰ ঘৰৰ সংখ্যাটো হ'ল 8। এতিয়া 8টো 2ৰে আমি ভাগ কৰিব পাৰি, আমি ইজিলি ক'ব পাৰিম। যদি 8টো এককৰ ঘৰৰ সংখ্যাটো যদি 2ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, বাকী নথকাকৈ ভাগ কৰিব পাৰি, তেতিয়াহ'লে এই গোটেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। এতিয়া যদি মোৰ হাতত যদি 2, 3, 6, 0, এতিয়া 1, 2, 3, 4টা অংকৰে গঠিত এই সংখ্যাটোক যদি আমি যদি চাব খোজো হয় যে এইটো 2ৰে বিভাজ্য হয় নে হ'ব নে নাই, আমি ডাইৰেক্টলি কি কৰিম, এককৰ ঘৰৰ অংকটো চাম। এতিয়া এককৰ ঘৰৰ অংকটো যদি 0 হৈ থাকে, ই 2ৰে বিভাজ্য হ'ব। এককৰ ঘৰৰ অংকটো যদি 2ৰে বিভাজ্য হয়, তেতিয়াও এইটো 2ৰে ভাগ কৰিব পাৰি। গতিকে এইটো হ'ল 2ৰে ভাগ কৰিব পাৰি নে নাই, সেইটো আমি উলিওৱাৰ এটা ইজি ট্ৰিক, সহজ উপায়। গতিকে একেধৰণে আমি 3ৰে কেনেকৈ বিভাজ্য হয় নে কেনেকৈ চেক কৰিম। আৰু এটা হ'ল 3ৰে ভাগ হয় নে নাই। এতিয়া যদি সংখ্যা এটাৰ যিমানকেইটা অংক আছে, গোটেইকেইটা অংকৰ যোগফল যদি 3ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, তেন্তে সেই সংখ্যাটো 3ৰে বিভাজ্য। এতিয়া যদি সংখ্যাটোৰ গোটেই অংক, তাৰমানে এতিয়া যদি আমাক যদি সংখ্যা এটাৰ গোটেই অংক, ইংৰাজীত আমি ডিজিট বুলি কওঁ, অংকৰ যোগফল যদি 3ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, যোগফল 3ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, তেতিয়া যদি পাৰি উক্ত সংখ্যাটো 3ৰে
বিভাজ্য হ'ব উদাহৰণস্বৰূপে যদি আমাৰ সাপোজ 3 6 দেন আৰু 6 এতিয়া এটোৰ যদি আমি এককৰ ঘৰৰ অংকটো হল 6 দহৰ ঘৰৰ অংকটো হল 6 আৰু একৰ ঘৰৰ অংকটো হল 3 6 6 12 সমান সমান কিমান হ'ব আমাৰ 15 এতিয়া আমি জানো যে 15 অতি সহজ আমি ক'ব পাৰি যে 15 3 ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিব বাকি নথকাকৈ ভাগ কৰিব পাৰিব কিমান বাৰ যাব 3 ৰে যদি আমি 15 ভাগ কৰিব যাও আমাৰ কিমান হ'ব 3 বাৰ যাব 5 বাৰ যাব বাকি একো নাথাকে গতিকে যেহেতু গোটেইকেইটা অংকৰ যোগফলটো 3 ৰে ভাগ কৰিব পাৰি সম্পূৰ্ণকৈ বা বাকি নথকাকৈ ভাগ কৰিব পাৰি তাৰ মানে এই সংখ্যাটো 3 ৰে বিভাজ্য হয় এইটো হল 3 ৰে ভাগ কৰিব পাৰি নে নাই হেতু উপায় হেতু সিদ্ধান্ত বা হেতু আমি ঠিক কৰাৰ উপায় আৰু এটা হল 4 ৰে আমি এনেকে সংখ্যা এটা ভাগ কৰিব পাৰি নে হেতু আমি কেনেকে ডিসিশন লম যদি সংখ্যা এটা দহকৰ ঘৰৰ অংক আৰু এককৰ ঘৰৰ অংকৰে গঠিত সংখ্যাটো 4 ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি তাৰ মানে আমাক যিমান কেইটা ডিজিটৰ যিমান কেইটা অংকৰ সংখ্যাই আমাক দিয়া নহওক কিয় যদি লাষ্টৰ দুটা অংক কনসিডাৰ কৰি বা আমি ধৰি কিনে যোনটো সংখ্যা আমি পাম সেই সংখ্যাটো যদি 4 ৰে ভাগ কৰিব পাৰি বা 4 ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি বা 4 ৰে বাকি নথকাকৈ ভাগ কৰিব পাৰি তেতিয়া হলে আমি কম যে সেই ডাঙৰ সংখ্যা যিমান অংকৰে সংখ্যা নহওক কিয় সেই সংখ্যাটো 4 ৰে বিভাজ্য যেনেকৈ 7 7 7 6 4 এতিয়া ইয়াৰ লাষ্টৰ দুটা ডিজিট হল মানে এককৰ ঘৰৰ অংক আৰু দহৰ ঘৰৰ অংক এই দুটা অংক মিলাই এই অংকটো যদি 4 ৰে বিভাজ্য হয় বা 4 ৰে ভাগ কৰিব পাৰি তেতিয়া হলে আমি কম যে এই গোটেই সংখ্যাটো 4 ৰে আমি সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি বা বাকি নথকাকৈ ভাগ কৰিব পাৰি যেনিবা 2 0 2 0 8 4 ইয়াক 84 মানে 80 84 এই নাম্বাৰটোক যদি আমি 4 ৰে ভাগ কৰিব পাৰি আৰু যদি আমি 4 ৰে ভাগ কৰো কিমান বাৰ যাব ইয়াক এইটো অংকক যদি আমি ভাগ কৰো এইটো সংখ্যা যদি ভাগ কৰো এককৰ ঘৰৰ সংখ্যা আৰু দহৰ ঘৰৰ সংখ্যা মিলাই যোনটো সংখ্যা পাম সেই সংখ্যাটোক 4 ৰে যদি আমি ভাগ কৰো আমি কি দেখা পাম ইয়াক আমি সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি তাৰমানে বাকি নথকাকৈ ভাগ কৰিব পাৰি আৰু যেহেতু এই দুটা অংকৰে গঠিত সংখ্যাটোক আমি সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি তেতিয়া আমি কি কম এই গোটেই এই যোনটো সংখ্যা আছে এই সংখ্যাটোক আমি 4 ৰে ভাগ কৰিব পাৰি এতিয়া যদি এইটো 4 ৰে ভাগ কৰিব নোৱাৰি যেনেকুৱা 5 0 8 2 এতিয়া এইটোক আমি যদি এই অংকটো এই সংখ্যাটো যদি আমি 4 ৰে ভাগ কৰিব পাৰো নাই যদি আমি চেক কৰো যদি আমি যাচি চাও বিচাৰ কৰি চাও তেতিয়া কি হ'ব ইয়াক আমি চাম যে ইয়াক বাকি নথকাকৈ আমি ভাগ কৰিব নোৱাৰি আৰু যেহেতু কি ইয়াক বাকি নথকাকৈ এই লাষ্টৰ অংক দুটাৰে গঠিত সংখ্যাটোক আমি সম্পূৰ্ণকৈ ভাগ কৰিব নোৱাৰি গতিকে আমি কি কম এইটো গোটেই এই সংখ্যাটোক আমি 4 ৰে বা এই সংখ্যাটো 4 ৰে বিভাজ্য নহয় এইটো হল 4 ৰ ৰুট আৰু এটা হল 5 যদি 5 ৰে সংখ্যাটা এইটো আছিল 4 ৰে বিভাজ্য হয় নে নাই এতিয়া আমি কি চাম আমি চাম 5 ৰে হেতু সংখ্যাক ভাগ কৰিব পাৰি নে নাই 5 ৰে ভাগ কৰিব পাৰি নাই এতিয়া ভাগ কৰিব পাৰি নাই হেতু চাম এতিয়া 5 ৰে ভাগ কৰিব পাৰি নাই হেতু আমি কেনেকৈ চাম যদি এককৰ ঘৰৰ অংকটো 4 0 বা 5 থাকে তাৰ মানে যদি সংখ্যাটা আমাৰ সাপোজ 7 দেন তাৰ পিছত 9 8 5 এটা অংক আছে আৰু এটা আছে 7 5 3 0 বা 5 0 বা 2 5 এতিয়া আমি কি চাব লাগিব যে 5 ৰে এইটো সংখ্যা ভাগ সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিম নে নাই বা এইটো সংখ্যা সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিম নাই তেতিয়া আমি কি কৰিম ইয়াত এককৰ ঘৰৰ অংকটোক আমি চাম
যদি এককৰ ঘৰত থকা যিকোনো সংখ্যা এটাৰ এককৰ ঘৰত থকা অংকটো যদি 5 বা 0 হয় তেতিয়াহ'লে আমি কম যে সেই গোটেই সংখ্যাটো 5ৰে ভাগ কৰিব পাৰি। এটুকু 5ৰে ভাগ কৰিব পাৰিম, এটুকু 5ৰে ভাগ কৰিব পাৰিম, ইয়াকো পাৰিম, কাৰণ ইয়াৰ এককৰ ঘৰৰ অংকটো 0, ইয়াৰ এককৰ ঘৰৰ অংকটো 0, ইয়াৰ এককৰ ঘৰৰ অংকটো 0। কিন্তু যদি এনেকুৱা থাকে নাইবা এনেকুৱা থাকে এইটো 0 নহয় 5ও নহয়, তাৰমানে ইয়াকো আমি 5ৰে সম্পূৰ্ণকৈ ভাগ কৰিব নোৱাৰিম, ইয়াকো ভাগ কৰিব নোৱাৰিম। তাৰপিছত আহিল 6ৰে আমি কেনেকৈ চেক কৰিম, 6ৰে আমি ভাগ কৰিব পাৰি নে নাই সেইটো আমি কেনেকৈ চাম। 6ৰে ভাগ কৰিব পাৰি নে সেইটো আমি কেনেকৈ চাম। এতিয়া যদি সংখ্যা এটাক 2 আৰু 3 দুটাৰে ভাগ কৰিব পাৰি, দুটা সংখ্যাৰে ভাগ কৰিব পাৰি। এতিয়া যদি আমাক যদি দিয়া হৈছে 6ৰে ভাগ কৰিবলগীয়া সংখ্যাটো 2 আৰু 3 দুটা 2ৰেও ভাগ কৰিব পৰা হ'ব লাগিব, 2ৰেও সম্পূৰ্ণকৈ ভাগ কৰিব পৰা হ'ব লাগিব, আৰু লগতে প্যাৰেলেলি সেইটো সংখ্যাক 3ৰেও ভাগ কৰিব পৰা হ'ব লাগিব, 3ৰেও ভাগ কৰিব পৰা হ'ব লাগিব। যদি ইয়াৰ যিকোনো এটাৰে ভাগ কৰিব পাৰি আৰু এটাৰে ভাগ কৰিব নোৱাৰি তেতিয়াহ'লে সেই সংখ্যাটো আমি 6ৰে ভাগ কৰিব নোৱাৰিম। তাৰমানে আমাৰ হাতত যদি সাপোজ 24 দিয়া গৈছে আমাক 24, এতিয়া 24ক আমি 2ৰে ভাগ কৰিব পাৰি, যেহেতু ইয়াৰ 2ৰে ভাগ কৰিবৰ কাৰণে নিয়মটো আছিলে এককৰ ঘৰত থকা অংকটো আমি 2ৰে বিভাজ্য হ'ব লাগিব। ইয়াত এককৰ ঘৰত কিমান আছে 4 আছে, 4ক আমি বাকী নথকাকৈ 2ৰে ভাগ কৰিব পাৰিম। এতিয়া 3ৰে ভাগ কৰাৰ নিয়মটো কি আছিলে, 3ৰে ভাগ কৰাৰ নিয়মটো আছিলে যে যিমানকেইটা অংক আছে গোটেইকেইটা অংকক আমি যোগ কৰিব লাগিব, যোগ কৰাৰ পিছত কি পাম 6, আৰু সেই যোগফলটো যদি 3ৰে ভাগ কৰিব পাৰি তেতিয়াহ'লে এইটো 3ৰে সেই সংখ্যাটো 3ৰে বাকী নথকাকৈ সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিম। যেহেতু 2 আৰু 4 6, ইয়াক 3ৰে ভাগ কৰিব পাৰি, আৰু 24ৰ এককৰ ঘৰৰ অংকটো 4ক আমি 2ৰে ভাগ কৰিব পাৰি, গতিকে এই সংখ্যাটো 6ৰে ভাগ কৰিব পাৰিম। এতিয়া যদি এনেকুৱা হয় যে সংখ্যা এটা আমাক দিয়া গৈছে যোনটোক আমি 2ৰে ভাগ হ'ব, কিন্তু এইটো যেনিবা এতিয়া ইয়াত এককৰ ঘৰৰ সংখ্যাটো 0 আছে, 0 বা 0 থাকিলেও আমি জানো 0 থাকিলেও আমি 2ৰে ভাগ কৰিব পাৰিম। এতিয়া 3ৰে ভাগ কৰিব পাৰি নাই সেইটো আমি চাব লাগিব। এতিয়া এইটোক আমি 2ৰে ভাগ কৰিব পাৰি, কিন্তু 3ৰে আমি কি কৰিব লাগিব 2 + 0 সমান কি হ'ব 2। এতিয়া 2ৰেতো আমি বাকী নথকাকৈ 3 দি ভাগ কৰিব নোৱাৰি, গতিকে যিহেতুকে 3 আৰু 2 দুটা সংখ্যা দিয়ে আমাক যিটো দিয়া সংখ্যাটোক ভাগ কৰিব নোৱাৰি, গতিকে এইটো সংখ্যা 6ৰে ভাগ কৰিব আমি নোৱাৰিম। এইটো হ'ল 6ৰে ভাগ কৰিব পাৰোঁ নে নাই তাৰ নিয়ম। এতিয়া 7ৰে ভাগ কৰিব পাৰি নে নাই সেইটো আমি কেনেকৈ চাম। এতিয়া যদি 7ৰে ভাগ কৰিব পাৰি নে নাই সেইটো আমি কেনেকৈ চাম। অ'কে, এতিয়া 7ৰে ভাগ কৰিব কেনেকৈ চাম, আমি কি কৰিম এককৰ ঘৰত যোনটো সংখ্যা আছে লাষ্ট, মানে যদি আমাক সাপোজ আমাক দিয়ে 658, এইটো সংখ্যা সাপোজ আমাক এতিয়া 658 658 আমাক দিয়া গৈছে, এইটো আমি 7ৰে ভাগ কৰিব পাৰিম নাই। এইটো আমি কি কৰিম, কেনেকৈ উলিয়াম, লাষ্টৰ যোনটো অংক আছে সংখ্যাটোৰ লাষ্টৰ এককৰ ঘৰত থকা যোনটো অংক সেইটোক আমি 2ৰে পূৰণ কৰিব লাগিব, আৰু বাকী যোনকেইটা অংক আছে গোটেইকেইটা যিমানকেইটা আছে সেইকেইটাৰ পৰা আমি ইয়াক মাইনাছ কৰিব লাগিব। এতিয়া আমাৰ হাতত কি আছে 65। এতিয়া যদি 65ৰ পৰা ইয়াৰ পূৰণফলক মাইনাছ কৰাৰ পিছত যোনটো থাকিব সেই ইয়াৰ যোনটো আমি ৰিজাল্ট পাম, এইটো যদি 7ৰ গুণিতক হয়, যদি গুণিতক হয় তেতিয়া আমি কি ক'ম এই সংখ্যাটো 7ৰে ভাগ কৰিব পাৰিম। এতিয়া আমি যদি এইটো ক্যালকুলেশন কৰি আমাৰ কিমান হ'ব, আমি যদি
ক্যালকুলেশন কৰোঁ আমাৰ কি হ'ব 65 মাইনাছ বিয়োগ 16 এতিয়া 16 পৰা এইটো গ'লে কিমান থাকিব আমাৰ 49 থাকিব এতিয়া 49 থাকিব এতিয়া 49 আমি জানো 49 হাতৰ গুণিতক হয় এতিয়া 49 যদি যেহেতু হাতৰ গুণিতক এতিয়া তেতিয়াহ'লে আমি কি কৰিম এইটো হাতেৰে সম্পূৰ্ণকৈ বাকি নথকাকৈ ভাগ কৰিব পাৰি তাৰ মানে লাষ্টৰ ডিজিটৰ টু টাইমছ বা দুইৰে পূৰণ কৰি সেই পূৰণফলটোক বাকি যিমানকেইটা ডিজিট থাকিব বা যিমানকেইটা অংক থাকিব সেই অংকৰে গঠিত সংখ্যাটোৰ পৰা ইয়াৰ দ্বিগুণক আমি বিয়োগ কৰিব লাগিব আৰু সেই বিয়োগ ফলটো যদি হাতৰ গুণিতক হয় তেতিয়াহ'লে সেই সংখ্যাটোক আমি হাতেৰে বিভাজ্য বুলি ক'ম এতিয়া তাৰপিছত আহিল সংখ্যাটো 8ৰে বিভাজ্য হয় নে নাই 8ৰে আমি ভাগ কৰিব পাৰি নে নাই সেইটো আমি কেনেকৈ চেক কৰিম 8ৰে বিভাজ্য হয় নে নাই এতিয়া 8ৰে বিভাজ্য হয় নে নাই সেইটো চাব গ'লে কি কৰিব লাগিব যদি যিকোনো সংখ্যা এটা লাষ্টৰ যোনকেইটা ডিজিট আছে লাষ্টৰ যোনকেইটা তিনিটা ডিজিট আছে তাৰমানে এককৰ ঘৰৰ সংখ্যা দহৰ ঘৰৰ সংখ্যা আৰু একৰ ঘৰৰ সংখ্যা তিনিটা মিলাই যিটো সংখ্যা আমাক দিব সেই সংখ্যাটো যদি 8ৰ মাল্টিপল হয় কি কয় মাল্টিপল বা গুণিতক হয় যদি গুণিতক হয় তেতিয়াহ'লে সেই সংখ্যাটো 8ৰে আমি বাকি নথকাকৈ ভাগ কৰিব পাৰিম যেনেকৈ 3608 সৰি এইটো হ'ব 3608 এতিয়া ইয়াৰ এইটো হ'ল লাষ্টৰ তিনিটা অংকৰে গঠিত সংখ্যা এতিয়া এই লাষ্টৰ তিনিটা অংকৰে গঠিত সংখ্যাক আমি 8ৰে যদি আমি চাওঁ ইয়াক 8ৰে আমি ভাগ কৰিব পাৰোঁ নে নাই ইয়াৰে 8ৰে ভাগ কৰিলে ভাগ কৰিব পাৰি আৰু যদি আমি চাওঁ ক্যালকুলেটৰটো যদি কৰি চাওঁ ইয়াৰে ভাগ কৰিব পাৰি 608 ইয়াক আমি 8ৰে ভাগ কৰিব পাৰি যদি 8ৰে ভাগ কৰিব পাৰি বাকি নথকাকৈ যদি আমি লাষ্টৰ তিনিটা ডিজিটৰে তিনিটা অংকৰে গঠিত সংখ্যাটো যদি 8ৰে ভাগ কৰিব পাৰি তেতিয়াহ'লে গোটেই সংখ্যাটোক আমি 8ৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিম তাৰপিছত আহিল 9ৰে বিভাজ্য হয় নে নাই সংখ্যা এটা 9ৰে বিভাজ্য হয় নে নাই 9ৰে বিভাজ্য হয় নে নাই সংখ্যা এটাৰ যদি সংখ্যা এটাৰ যিমানকেইটা অংক আছে এতিয়া যিমানকেইটা অংকৰে গঠিত সেই সংখ্যাটো হয় প্ৰত্যেকটো অংকক যদি আমি একেলগে যদি সাম কৰোঁ সাম যদি কৰি দিওঁ আৰু তাৰপিছত সেই সামেশ্যনৰ যোনটো ভ্যালু আমি পাম সেই ভ্যালুটো যদি 9ৰে ভাগ কৰিব পাৰি তেতিয়াহ'লে সেইটো অংক 9ৰে বিভাজ্য হ'ব এতিয়া উদাহৰণস্বৰূপে 7 6 0 আৰু 5 এতিয়া 7 6 0 5 যদি ইয়াৰ গোটেইকেইটা হেৰি অংকক যদি আমি যোগ কৰোঁ 7 যোগ 6 যোগ 0 যোগ 5 আমি যোগফল কিমান পাম যোগফল পাম 18 যোগফল যদি 18 পাওঁ 18 পালে কি হ'ব 18টোক আমি 9ৰে ভাগ কৰিব পাৰি যেহেতুকে 18ক আমি 9ৰে ভাগ কৰিব পাৰি আমি এই গোটেই সংখ্যাটোক মানে 9ৰে ভাগ কৰিব পাৰি এইটো নিয়ম আমি যেনেকৈ 3ৰে যেনেকৈ ভাগ কৰিছিলোঁ 3ৰ কাৰণে যেনেকুৱা নিয়ম এইটো একেই প্ৰায় একেই তাৰপিছত 10ৰে ভাগ কৰিব পাৰিনে নাই সংখ্যাটা যদি সংখ্যা এটা লাষ্টৰ ডিজিটটো 0 থাকে তেতিয়াহে আমি সেই সংখ্যাটো 10ৰে ভাগ কৰিব পাৰিম যেনেকুৱা 7 9 2 3 0 যেহেতু এককৰ ঘৰত থকা অংকটো 0 তেতিয়াহ'লে আমি ইয়াক 10ৰে ভাগ কৰিব পাৰিম এতিয়া 11ৰে আমি ভাগ কৰিব পাৰিম নাই এককৰ ঘৰত অংকটো যদি 0 থাকে তেতিয়াহ'লে আমি 10ৰে ভাগ কৰিব পাৰিম 10ৰে আমি ভাগ কৰিব পাৰিম এতিয়া 11ৰে আমি কেনেকৈ ভাগ কৰিম 11ৰে ভাগ কৰিব পাৰিম নে নাই সেইটো আমি কেনেকৈ চাম যদিহে এটাৰ পিছত যিমানকেইটা অংকৰে গঠিত সংখ্যাটো আমাক দিয়া হ'ব প্ৰতিটো অংকৰ ফাৰ্ষ্টৰটো ধনাত্মক তাৰপিছৰটো ঋণাত্মক তাৰপিছৰটো ধনাত্মক তাৰপিছৰটো ঋণাত্মক তাৰপিছৰটো ধনাত্মক হেনেকৈ কনচিডাৰ কৰি তাৰ যদি আমি যোগ কৰোঁ আৰু সেই যোগফলটো যদি
যোগফলটো যদি 11ৰ গুণিতক হয় তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কাৰণে কি হ'ব সেই সংখ্যাটো আমাৰ কাৰণে 11ৰে বিভাজ্য হ'ব যেনেকৈ 4 যেনেকৈ 4 তাৰপিছত 9 6 আৰু 1 আমি কি কৰিম 4টো ধনাত্মক ল'ম এটুক 4 9 এতিয়া 9টোক ঋণাত্মক ল'ম 6ক ধনাত্মক ল'ম 1ক ঋণাত্মক ল'ম আমাৰ কি হ'ব 4 আৰু 6 এইটো ধনাত্মক আছে এইটো ধনাত্মক কিমান হ'ব 10 এইটো ঋণাত্মক এইটো ঋণাত্মক কিমান হ'ব বিয়োগ 10 সমান ইকুৱেল টু কিমান হ'ব 0 এতিয়া আমি জানো যে গুণিতকত যেনেকৈ আমি জানিছিলোঁ যে 0 প্ৰতিটো সংখ্যাৰে গুণিতক হয় 0টো সদায় প্ৰতিটো সংখ্যাৰে গুণিতক হয় গতিকে এইটো সংখ্যা যেহেতুকে ইয়াক আমি ইংৰাজীত অল্টাৰনেট সামেশ্যন বুলি কওঁ অল্টাৰনেট সামেশ্যন মানে যিকোনো সংখ্যাৰ প্ৰত্যেকটো ডিজিটক এটা যদি আমি ধনাত্মক হিচাপত ধৰোঁ পিছতো ঋণাত্মক ধৰিব লাগিব তাৰ পিছতো ধনাত্মক ধৰিব লাগিব তাৰ পিছতো ঋণাত্মক ধৰিব লাগিব আৰু সেনেকৈ ধৰি কিন্তু যোনটো যোগফল উলিয়াও সেইটো যোগফলক আমি কি বুলি কওঁ অল্টাৰনেট সামেশ্যন বুলি কওঁ ইংৰাজীত ইয়াক অল্টাৰনেট সামেশ্যন বুলি কয় আৰু সেইটো যোগফলটো যদি 11ৰ গুণিতক হয় তেতিয়াহ'লে সেই সংখ্যাটো উক্ত সংখ্যাটো 11ৰে আমি সম্পূৰ্ণকৈ ভাগ কৰিব পাৰিম সো এতিয়ালৈ আমি আৰু আছে নিয়ম আৰু আছে কিন্তু যেহেতুকে আমাৰ লসাগু আৰু গসাগুৰ কাৰণে 1ৰ পৰা 9 লৈকে স্বাভাৱিক সংখ্যাবোৰে আমি সাধাৰণতে ইউজ কৰোঁ ব্যৱহাৰ কৰোঁ গসাগু বা লসাগু উলিয়াবৰ কাৰণে গতিকে আমি 1ৰ পৰা 9 10 11 লৈকে যদি আমি জানো নিয়মখিনি তেতিয়াহ'লে আমাৰ কাৰণে গসাগু বা লসাগু সেইখিনি উলিওৱা অতিকে সহজ হ'ব সো আজিলৈকে মই এই নিয়মখিনি যোনটো বিভাজ্য হয় নে নাই সেইটোৰ নিয়মখিনি আৰু গসাগুৰ সংজ্ঞা কি সেইখিনি কৈ দিছোঁ মই নেক্সট ক্লাছত মই লসাগু আৰু গসাগুৰ সম্পৰ্ক লসাগু আৰু গসাগু উলিওৱাৰ পদ্ধতি সেইবিলাক মই আলোচনা কৰিম